নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ইম্পৰ্টেণ্ট এটা টপিক ডিছকাছ কৰিব বিচাৰিছোঁ। 2024 বৰ্ষত আপোনালোকে চৰকাৰী টয়লেট কেনেকৈ এপ্লাই কৰিব পাৰি। পৰ্টেলটো আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ ক্লিক কৰিলে পাই যাব। মই মাৰ্কিং কৰি দেখুৱাইছোঁ। এই যিটো অপশ্যন আছে এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন পেজটো খোল খাব। তাতে মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন পেজটো খোল খাব, যদি আপুনি নতুন ইউজাৰ হয় তেতিয়াহ'লে চিটিজেন ৰেজিষ্ট্ৰেশ্যনত কৰিব লাগিব। মোৰটো অলৰেডি ৰেজিষ্টাৰ্ড আছে কাৰণে মই তাতে মোবাইল নম্বৰটো ক্লিক কৰি ডেমো হিচাপে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাত মোবাইল নম্বৰটো ক্লিক কৰি এইটো প্ৰাইভেচিৰ কাৰণে মই হাইড কৰি ৰাখি দিছোঁ। আৰু তাতে গেট OTP ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত SBMৰ ফালৰ পৰা স্বচ্ছ ভাৰত মিছনৰ অভিযানৰ তৰফৰ পৰা এই পৰ্টেলৰ পৰা এটা OTP আহিব আৰু OTP চাইনিং ক্লিক কৰিলে তেতিয়া আপোনাৰ এই পেজটো খোল খাই যাব, ৰেজিষ্ট্ৰেশ্যনৰ পেজটো। যদি আপুনি নতুন ইউজাৰ হয় তেতিয়াহ'লে অট'মেটিকলি এই পেজটো খোল খাই পেলাই তাত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন খোল খাব। আৰু যদি আপুনি অলৰেডি ৰেজিষ্টাৰ্ড আছে তেতিয়াহ'লে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ আৰু আপোনাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা বুলি দুটা অপশ্যন দেখুৱাব। মই আপোনালোকক দেখুৱাই আছোঁ। কেপচাটো ফিল আপ কৰি লওঁ। কেপচাটো ফিল আপ কৰাৰ পিছত আপোনাৰ এই চাইনিঙত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো চাওক, আপোনাৰ নেক্সট পেজটো খোল খালে। নেক্সট পেজটো খোল খোৱাৰ পিছত নিউ এপ্লিকেশ্যন আৰু ভিউ এপ্লিকেশ্যন লেফ্ট ছাইডত দেখুওৱা গৈ আছে। তাতে নিউ এপ্লিকেশ্যনত ক্লিক কৰিলে নতুন এপ্লাই কৰিবৰ কাৰণে, আৰু ভিউ এপ্লিকেশ্যনত ক্লিক কৰিলে আগত যিখিনি এপ্লাই কৰিছিলে সেইখিনি ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ পৰা আৰু ষ্টেটাছটো আপুনি চাব পাৰিব। তো এইটো ডিটেইলছ এনেকৈ খোল খাব, তাত আপোনাৰ যিটো ফিল আপ কৰিব। এতিয়া ভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকে তাতে আগত যিখিনি এপ্লাই কৰিছিলে গোটেইখিনি ইয়াতে চাব পাৰিব আৰু ট্ৰেক কৰি চাব পাৰিব। তো মই এক্সাম্পল হিচাপে আপোনালোকক এইখিনি দেখুৱালোঁ। তো এই ছিষ্টেমত আপোনালোকে 2024 বৰ্ষত আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব। আৰু এইখিনি কৰাৰ পিছত আপোনালোকৰ যিটো বিভাগীয় অফিচ আছে, ব্লক অফিচ আছে, তাতে গৈ যোগাযোগ কৰি ল'ব। তেতিয়াহ'লে আপোনাৰ এইখিনি বস্তু জিঅ'টেগ আৰু ফিল্ড ভেৰিফিকেশ্যন হ'ব। এইটো চাওক, মই 2024 বৰ্ষৰ কাৰণে এপ্লাই কৰিছিলোঁ। ডেট সহকাৰে মই আপোনালোকক এই ভিডিঅ'ত দেখুৱাই আছোঁ। তো আপোনালোকে এনেকুৱা কৰিব পাৰিব। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে অনলাইন কেনেকৈ কৰিব পাৰি বা ষ্টেটাছটো কেনেকৈ চাব পাৰি এই বিষয়ে জনালোঁ। আৰু 2024 বৰ্ষতো এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিলে সোনকালে ডকুমেণ্টেশ্যন ভেৰিফিকেশ্যন কৰাব পাৰিলে সোনকালে আপোনালোকে পইচাটো পাব। তো এতিয়া নতুন চৰকাৰ আহিছে যেতিয়া নিশ্চয় কিবা এটা কাম হ'ব পাৰে। সেইকাৰণে আপোনালোকে নতুনকৈ আকৌ যোনে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব। এপ্লাই কৰিলে এইটো টয়লেটৰ কামটো ষ্টাৰ্ট হ'ব। ষ্টাৰ্ট হ'লে আপোনালোকে টয়লেটৰ পইচাটো পাই যাব নিজৰ একাউণ্টতে আৰু নিজে টয়লেটখন বনাব পাৰিব। আৰু যদি চৰকাৰৰ ফালৰ পৰা বনাই দিয়া হয় তেতিয়াহ'লে আপোনালোকে গৈ বনাব পাৰিব। তো আজিৰ এই ইনফৰমেশ্যনটো আপোনালোকৰ কেনেকৈ লাগিল মোক কমেণ্ট যোগে জনাব। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।